গুড মৰ্নিং অসমীয়া ডেইলি ৰাশিফল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ জুলাই মাহৰ 14 তাৰিখ 2024 আৰু আহাৰ মাহৰ 29 তাৰিখ। তিথি অষ্টমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:32 আৰু সূৰ্য মাৰ যাব 7:20। এতিয়া আহিছোঁ আমি ৰাশিফলসমূহলৈ। মেষ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকল কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে মনত মানসিক শান্তি প্ৰদান কৰিব পাৰে। আজি আপুনি ভালভাৱে পইচা আয় কৰিব, কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব পাৰে। হতাশাত ভুগিব পাৰে। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। ৰোমাঞ্চৰ বতৰ, কিন্তু নিজৰ ভাৱনাসমূহক নিয়ন্ত্ৰণত ৰাখক, নহ'লে সম্বন্ধত ফাট মেলিব পাৰে। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। পুৱাৰ সতেজ ৰ'দে আপোনাক নতুন উৰ্জা প্ৰদান কৰিব। দুখীয়া মানুহৰ মাজত কলাদালি বিতৰণ কৰক। এনে কৰিলে প্ৰেম সম্পৰ্কত অধিক শান্তি আৰু মধুৰতা আহিব পাৰিব। এতিয়া আহিছোঁ আমি বৃষ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল বিনম্ৰ স্বভাৱৰ। সকলোৱে প্ৰশংসা কৰে। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব, তাৰ অতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। বন্ধু বান্ধৱী সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। যিসকল লোক নিজৰ প্ৰেমিকৰ পৰা দূৰত থাকে, আজি প্ৰেমিকৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমাস্পন্দৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। বৈবাহিক জীৱনৰ অকলে থকাটো বহুত আৱশ্যক, কিন্তু আজিৰ দিনাখন আপোনালোক দুয়োজন এজনে আনজনৰ বেছি কাষ চাপিব। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পন্দক ক'ব লাগে, যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হ'ব আৰু লগতে প্ৰেমত এক নতুন প্ৰাপ্তি হ'ব। বগা ৰঙৰ পালিত মাইকী কুকুৰক ভোজন কৰোৱালে আপোনাৰ আৰ্থিক উন্নতিত সহায়ক হ'ব। এতিয়া আহিছোঁ আমি মিথুন ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশ আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। বিবাহিত দম্পতীসকল আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে যে আপুনি বেলেগৰ দৰবাৰত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰিব পাৰে। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনত নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভালপোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। আজি আপোনাৰ সহকৰ্মীয়ে আপোনাক উপদেশ দিব পাৰে, কিন্তু এই উপদেশ আপোনাৰ ভাল নালাগিব। সৎ অভ্যাসবোৰ মানি চলক আৰু ভাল চৰিত্ৰ থাকিলে স্বাভাৱিকতেই পৰিয়ালত সুখ নামি আহিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। যেতিয়া আপুনি নিসংগতা অনুভৱ কৰিব, পৰিয়ালৰ সহায় লওক। ই আপোনাক অৱসাদৰ পৰা বচাব, লগতে আপোনাক বেছি গম্ভীৰ নিৰ্ণয় লোৱাত সহায় কৰিব। আপুনি প্ৰথম দেখোঁতে কাৰোবাক ভাল পাব পাৰে। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কিয়, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।
সময়ক এনেই কটাই দিয়াতকৈ আজি বিদেশী ভাষা এটা শিকিলে আপোনাৰ বাৰ্তালাপ কৰাৰ এটা প্ৰক্ৰিয়া বৃদ্ধি হ'ব। দুখীয়াৰ মাজত গাখীৰৰ পেকেট বিতৰণ কৰিলে মানসিক সন্তুষ্টি লাভ কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণ হোৱাতকৈ অলপ কম ঊৰ্জা অনুভৱ কৰিব। নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব। অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিন লৈ কৰক। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব, আৰু এই কথাটো আপুনি আজিয়েই উপলব্ধি কৰিব পাৰিব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনজোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দত থাকিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। আজিৰ দিনাখন একো কৰিব নালাগে, অকল নিজৰ অস্তিত্ব আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদসূচক মনোভাৱেৰে থাকক আৰু নিজক দৌৰাদৌৰি কৰাৰ বাবে বাধ্য নকৰিব। বগা ৰঙৰ গাই গৰুক ৰুটি খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ অবাঞ্ছিত যাত্ৰাই ভাগৰুৱা কৰি তুলিব পাৰে, কাৰণ দীঘল যাত্ৰাৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে। মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি শৰীৰৰ মালিচ কৰক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনামতে চলক। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰে গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব। অকৰ্মণ্যতাই মূল ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। বয়োজ্যেষ্ঠ আত্মীয়ই আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। প্ৰেমত যে গভীৰতা বহুত, সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। এই ৰাশিৰ জাতক জাতিকাসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন, কাৰণ আপোনাৰ ওচৰত অলপ ভালকৈ আজৰি সময় আছে, কিন্তু পৰিকল্পনা ব্যৱহাৰিক ৰাখিলে ভাল কাল্পনিক কেতিয়াও আপোনাৰ কামত নাহে। ঘৰত পৰি থকা ফাটি যোৱা পুৰণি কিতাপসমূহ বিভিন্ন উপায়েৰে আকৌ ব্যৱহাৰৰ যোগ্য কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত বহুত ভাল ভাৱ আহিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জা স্তৰ আজি অধিক থাকিব। যিসকল লোক আপোনাক চিনি পায়, সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৱৰ পৰা ধন পাব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আজিৰ ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আদি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। আজি যদি আপোনাৰ কাম বেছি নাই তেন্তে আপুনি ঘৰৰ বস্তুৰ মেৰামতি কৰাত সময় দিব পাৰে। বহমান পানীত তামৰ মুদ্ৰা ভহাই দিলে প্ৰেম জীৱন বহুত সহজ হৈ পৰিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এনে কাম কৰিব পাৰে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ হ'ব। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।
আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। যিয়ে নকওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কওক, কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অতি গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক। সফল প্ৰেম জীৱনৰ বাবে পানীত চেনি আৰু তিলৰ এটা টেঙা খাদ্যবস্তু তৈয়াৰ কৰি প্ৰবাহিত কৰিব লাগে। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাতহে লাভ আছে। আত্মীয়ৰ পৰা আপুনি অনাকাংক্ষিতভাৱে আজি উপহাৰ পাব পাৰে, কিন্তু আপুনি ইয়াৰ সলনি আন কিবাহে বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে। জ্ঞানী লোকক সন্মান দিবলৈ শিকক। এনে কৰিলে পাৰিবাৰিক জীৱনত সুখ হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱাৰ আৰম্ভ হ'ব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্তি থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন ল'ব পাৰে। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ তুলিব পাৰে। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে ক'লা কাগজ কোনোবা এৰাবাৰীত মাটিৰ তলত পুতি থওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক, কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগত শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আজি আপুনি যি সামাজিক কাৰ্যক্ৰমত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। জীৱনটোৱে আপোনাক ভাল অনুভূতিও প্ৰদান কৰে, খালি আপুনি অনুভূতিবোৰ বুজি পাব লাগে। নিজৰ ভাগৰ খাদ্যৰ পৰা অলপ অংশ গৰুক খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।